আজি হোলি হয় আৰু আমাৰ সন্মুখৰ পথাৰখন আমাৰ আগফালে খুব ধুনীয়া পথাৰ এখন আছে। তাত আমাৰ গোটেই মণিপুৰী মানুহখিনিয়ে মিলি পেলাই তাত মানে হোলীৰ কাৰণে সিহঁতি গধূলি হ'লে কিবা এটা নিয়ম কৰে বা মেজি ঘৰৰ নিচিনাকৈ বজায়, তেনেকুৱা অকণমান মই ভিডিঅ' কৰি ৰাখিছোঁ। বুজি পোৱা নাই আপোনালোকক মই বুজাবলৈ। আৰু লগতে দিনত মই অকণমান কচুৰ পিটিকা বনাইছিলোঁ আৰু সেই ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই, আপোনালোকে শেষলৈকে চাই যাওকচোন। সেয়া দেখিছেনে আমাৰ সন্মুখৰ পথাৰখনত তেওঁলোকে যিটো মেজি ঘৰৰ নিচিনা তেওঁলোকে বনাবলৈ আৰম্ভ কৰিছে। মই ওচৰৰ পৰা ভিডিঅ' কৰা নাই, মই আগফালৰ বান্দাৰ পৰা কৰি আছোঁ। যিহেতু তাত বহুত মতা মানুহ আছে, মোৰ অকণমান ওচৰলৈ যাবলৈ নিজকে বেয়া লাগিলে, সেইটো কাৰণে আঁতৰৰ পৰাই ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকক দেখুৱাবলৈ। তাৰপৰা তেওঁলোকে সন্ধিয়া হোৱাৰ লগে লগে গোটেই তেওঁলোকৰ মণিপুৰী মানুহখিনি লগ খাই এনেকৈ পূজা কৰিছে আৰু আমি ওচৰৰ পৰা চাবলৈ গৈছিলোঁ। যিহেতু আমাৰ ঘৰৰ সন্মুখতে তেওঁলোকে কৰিছে, সেইটো কাৰণে ওচৰৰ পৰা গৈ চালোগৈ আৰু অকণমান ভিডিঅ' কৰি আনিছোঁ। তাৰপৰা মই এয়া কচু যিহেতু এই পাতত দিবলৈ লৈছোঁ, অকণমান আপোনালোককো ধুনীয়াকৈ দেখুৱাই দিবলৈ লৈছোঁ। আপোনালোকে সম্পূৰ্ণকৈ ধুনীয়াকৈ ভিডিঅ'টো চাই লওকচোন। একদম অজু হয়, একেনো কষ্ট কৰিবই নালাগে। মই দেখুৱাইছোঁ, আপোনালোকে চাওকচোন বাৰু। আৰু যিসকলে জানেতো জানেই, যিসকলে নাজানে তেওঁলোকৰ কাৰণে মানে খুব ভাল হ'ব। তেনেকৈ আপোনালোকে পিটিকা কৰি খাব পাৰিব। মই এতিয়া বনাবলৈ লৈছোঁ, আপোনালোকক দেখুৱাই যাওঁ। মই প্ৰথমে কচুৰ থুৰকেইডাল মই গুচাই এৰুৱাই ল'লোঁ। সেইটো আপোনালোকক মই নেদেখুৱালোঁ, কাৰণ কচুৰ থুৰ গুচাবলৈ আপোনালোকতো জানিবই। আৰু দুটা মই ডাঙৰ ডাঙৰ বিলাহী লৈছোঁ, লৈ পেলাই এনেকৈ গেছৰ ওপৰত মই এনেকৈ কেৰাহীখন পাতিছোঁ। তাত আকৌ মই তেল বা কিবাকিনি একো নিদিওঁ, খালি গেছটো মই সৰুকৈ কমাই ল'ম। কমাই লৈ এতিয়া যিখিনি কচু আৰু বিলাহী মই কাটি থৈছোঁ, সেইখিনি মই কেৰাহীটোৰ ওপৰত ঢালি ধুনীয়াকৈ ঢাকনা মাৰি থৈ দিম 15 বা 20 মিনিটৰ কাৰণে। আৰু তাৰপিছতে মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই যিখিনি কচু আৰু বিলাহী কাটি থৈছিলোঁ, সেইখিনি মই কেৰাহীখনৰ ওপৰত দিলোঁ। দি পেলাই মই জলকীয়া 4-5টা দি দিম, কাৰণ মোৰ জলকীয়াকেইটা ইমান জ্বলা নাই, সেইটো কাৰণে মই 5টামান দিবলৈ লৈছোঁ। আৰু আপোনালোকে যদি জ্বলা থকা জলকীয়া হয় নিজৰ হিচাপ অনুসৰি দিব। আৰু মই এতিয়া দি পেলাই ধুনীয়াকৈ মাজলৈ দি দিছোঁ হেতাখনেদি, এনেকৈ থৈ দিম। থৈ দি এতিয়া ঢাকনা এখন মই মাৰি দিম। তাৰপৰা দেখিছেনে, মই গেছটো আপোনালোকে একদম কমাই ল' ফ্লেমত ৰাখিব। দি পেলাই ধুনীয়াকৈ আপোনালোকে এনেকৈ ঢাকনখন লগাই দিব।
এনেকৈ লগাই থৈ দিব, নহ'লে যাৰ ঢাকনা নাই তাৰ ওপৰত আপোনালোকে ধুনীয়াকৈ কাঁহী এখন দি ঢাকি গেছটো কমাই ধুনীয়াকৈ থৈ দিব। তাৰপিছত মই কচুখিনি কেনেকৈ সিজে কি হয় আপোনালোকক মই দেখুৱাইছোঁ। পিছনে মোক কচুখিনি সিজি আহিলে ধুনীয়াকৈ সেইখিনি হৈ গ'ল আৰু কচুৰ পানী যিটো আছিলে সেই পানীখিনি শুকাই গ'ল। এতিয়া মই প্লেটলৈ উলিয়াই ধুনীয়াকৈ কেঁচা পিঁয়াজ আৰু মিঠাতেল দি ধুনীয়াকৈ পিটিকি পেলাম। আৰু এইফালে মই কুন্দুলি ভাজি আছোঁ আৰু আজি দুপৰীয়া সাঁজটো তেনেকেই খাম বুলি ভাবিছোঁ। আৰু আপোনালোকে এই কচু পিটিকা যদি এনেকৈ কেৰাহীত দি খোৱা নাই কেতিয়াবা আপোনালোকে বনাই খাব, খুব সজুও পায়, কোনো কষ্ট কৰিবই নালাগে। এয়া কচুখিনি মই উলিয়াই আনিলোঁ আৰু এইটো মই এতিয়া পিঁয়াজ লৈছোঁ, ধুনীয়াকৈ মিহি মিহিকৈ কুটি পেলাই দিম, কাৰণ ইয়াত মই জলকীয়াও দি দিলোঁ আৰু কেঁচা মিঠাতেল অকণমানো ঢালি দিলোঁ, সেইখন আপোনাক দেখুওৱা নহ'লে। তাৰপৰা নিমখ দি আন্দাজমতে দি ধুনীয়াকৈ পিটিকা কৰি পেলাম। আপোনালোকেও তেনেকৈ ধুনীয়াকৈ কেতিয়াবা খাবলৈ মন গ'লে কচু পিটিকা কৰি খাব পাৰে। এয়া ধুনীয়াকৈ পিঁয়াজখিনি কুটি ল'লোঁ আৰু কেঁচা মিঠাতেল দিলোঁ। কেঁচা মিঠাতেলকণ দিয়া মই আপোনালোকক দেখুৱাবলৈ পাহৰি গ'লোঁ। তাৰপৰা আপোনালোকে ধুনীয়াকৈ এনেকৈ হাতেৰে বা চামুচে যেনেকৈ পাৰে তেনেকৈ ধুনীয়াকৈ পিটিকি পেলাব। আৰু জলকীয়া মই দিয়েই দিছিলোঁ, আৰু জলকীয়াটো নিদিলেও পাছত কেঁচাকৈও ধুনীয়াকৈ কাটি দিব পাৰে। আৰু এনেকৈ খাই চাবচোন, খাবলৈ বৰ টেষ্টি হয়। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই সঁচাকৈয়ে ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, নেক্সট বেলেগ এটা ভিডিঅ' লৈ আহি আছোঁ। বাই বাই।